আহোম ৰাজত্বকালত নিৰ্মাণ কৰা অতি আশ্চৰ্যকৰ সম্পদসমূহৰ ভিতৰত অন্যতম হৈছে তলাতল ঘৰ। ঐতিহাসিক এই সম্পদৰ গুৰুত্ব অতিকৈ বেছি, কিন্তু তলাতল ঘৰৰ বৰ্তমান মই পৰিৱেশ অতি দুখ লগা এখন ছবি দেখুৱাব বিচাৰিছোঁ। এই তলাতল ঘৰৰ পিছফালৰ যিটো অংশ সেয়াত বৰ্তমান সঠিকভাৱে আচলতে চাফ চিকুণ নকৰাৰ ফলত ইয়াত ঘন জংঘলে আৱৰি ধৰিছে, কচনিত পৰিণত হৈছে। মই দেখুৱাইছোঁ তলাতল ঘৰৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য ম্লান কৰি তুলিছে এই ধৰণৰ কচনিসমূহে আচলতে ঘাঁহ বন গজি অৱস্থা নাইকিয়া হৈ আছে। আৰু এটা মই দৃশ্য দেখুৱাব বিচাৰিছোঁ, যিকেইটাই আচলতে তলাতল ঘৰত যথেষ্ট ক্ষতি কৰিছে। এই তলাতল ঘৰলৈ ইয়াত চাবলৈ অহা বিভিন্নজনে আচলতে তেওঁলোকে ইয়াত নাম লিখি থৈ যায়, আঁকি থৈ যায়, যিবোৰে ক্ষতি সাধন কৰিছে। কেৱল পেঞ্চিলেৰে আঁক মৰাই নহয়, এই তলাতল ঘৰৰ যি দেৱাল আছে, দেৱালত চোকা কোনো বস্তুৱে, চোকা অস্ত্ৰৰে ইয়াত নাম লিখি থৈ যায়, যাৰ ফলত এই দেৱালসমূহ ভিন্ন স্থানত আচলতে ক্ষতি সাধন হৈছে। ইয়াত আচলতে স্পৰ্শ কৰিবলৈ সাধাৰণতে মনা আছে, কিন্তু তাৰ পিছতো একাংশই আচলতে এনেধৰণেই তলাতল ঘৰত চোকা অস্ত্ৰ আঁকি থৈ ইয়াত দাগ বহুৱাই থৈ যায়, যিটোৱে ক্ষতি সাধন কৰিছে, ইয়াৰ যি সৌন্দৰ্য ম্লান কৰিছে। আন এটা তৃতীয়টো দিশ মই উল্লেখ কৰিব বিচাৰিছোঁ, তলাতল ঘৰৰ চৌহদত পিছফালে আজি পৰ্যন্ত দেৱাল নহ'ল বা বাউণ্ডেৰী নহ'ল, যাৰ বাবে তলাতল ঘৰৰ পিছফালে গৰু ছাগলী চৰণীয়াৰ পথাৰত পৰিণত হৈছে তলাতল ঘৰৰ চৌহদ। মই ইয়াত স্থানীয় এগৰাকী সচেতন যুৱক আছে, ৰিদীপ, কি ক'বা? নহয়, সঁচাকৈ এটা দুখ লগা বিষয়। হাজাৰ হাজাৰ পৰ্যটকে আচলতে ভিৰ কৰি থকা এইটো এটা ঐতিহাসিক সম্পদ, কিন্তু এই বিভাগটোৰ চৰম দূৰদৰ্শিতা বা অমনোযোগিতাৰ বাবে আচলতে এই সম্পদটো কালৰ বুকুত নাইকিয়া হোৱাৰ দৰে এটা উপক্ৰম হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে ইয়াৰ আচলতে প্ৰতিখন দেৱালত আচলতে হেলুৱৈ ধৰিছে বা ডাঙৰ ডাঙৰ ঘন আচলতে হাবি বন গজিবলৈ আৰম্ভ কৰিছে। ইয়াৰ সন্মুখৰ ভাগটো দেখেই থাকে, কিন্তু পাছফালে আচলতে অভয়াৰণ্য টাইপৰ এটা পৰিৱেশৰ সূচনা হৈছে। এক কথাত ক'বলৈ গ'লে মানে আপোনাৰ বাহিৰে ৰং চং ভিতৰি কোৱা ভাতুৰি বুলি যি ধৰণৰ এটা প্ৰবচন আছে, সেইটোৱে আচলতে তলাতল ঘৰৰ ক্ষেত্ৰত প্ৰযোজ্য। গতিকে নিৰ্দিষ্টভাৱে এই সম্পদসমূহ চাফ চিকুণ কৰাৰ কাৰণে আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা আচলতে কোনো এটা প্ৰতিষ্ঠানে নিশ্চয়কৈ নিবিদা লাভ কৰিছে, বা সেই অনুষ্ঠানটোৱে আচলতে মাহে মাহে আচলতে ইয়াৰ পৰা পইচাও লৈ আছে, কিন্তু তাৰ পাছতো তেওঁলোকে বাস্তৱ ক্ষেত্ৰত সংৰক্ষণ বা এইসমূহ চাফ চিকুণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। শিৱসাগৰৰ বিধায়ক মহোদয়ে ৰংঘৰলৈ ছাডেন ভিজিট কৰে। মহোদয়, তেখেতলৈ আমি আহ্বান জনাম যে যদিহে তেখেতৰ ওচৰত সময় হয়, তলাতল ঘৰৰ পাছফালে আহি এবাৰ ছাডেন ভিজিট কৰক, তলাতল ঘৰৰ আচল ছবিটো আচলতে তেওঁ এবাৰ চাওক আৰু কি হৈ আছে এইটো এবাৰ আচলতে অসমবাসীয়েও আচলতে জানিব বিচাৰিব। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, যদি আপুনি কৈছে ইয়াৰ আচলতে যিসমূহ দেৱাল আছে, দেৱালবোৰত আচলতে লিখি পেলাই ইয়াৰ সৌন্দৰ্যটো নাশ কৰিছে। এই ক্ষেত্ৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিটো বাউণ্ডেৰী ৱালৰ কথা কৈছে, ইয়াত আচলতে গৰু ম'হৰ আচলতে বিচৰণ ভূমিলৈ পৰ্যবেক্ষিত হৈছে। গতিকে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বিভাগে গুৰুত্ব প্ৰদান কৰক, মাননীয় বিধায়ক মহোদয়ে গুৰুত্ব প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। আপুনি দাদা ক'ৰ পৰা আহিছে? মই আহিছোঁ গুৱাহাটীৰ পৰা, কিন্তু মানে খুবেই মানে দুখ লাগিছে আৰু খুবেই বেয়া লাগিছে। মানে যিটো মানে অৱস্থা দাদাই কোৱাৰ দৰে মানে একদম এনেকুৱা মানে আপোনাৰ জংঘল, আৰু তাত আমি যিটোকে আমি গুৱাহাটীৰ পৰা আহিছোঁ, আৰু আমি এটা মানে একদম মানে ভাল এটা মন লৈ আহিছিলোঁ, কিন্তু আমি পিছফালটো দেখা পালোঁ। আৰু আপুনি কোৱাৰ দৰে যি আপোনাৰ ৱালত যে আপোনাৰ কিছুমান নাম লিখি থৈছে, সেইটো দেখা পালোঁ। আৰু আমি চবত কৰি আমাৰ মানে বেয়া লাগিল, মানে আমি টিকেট কাটিবৰ সময়ত মানে ভিতৰত সোমাই আহি পেলাই যি দেখা পালোঁ আপোনাৰ মানে 20টা-30টা মানে গৰু একেবাৰে সোমাই আছে। আৰু প্ৰথম কথা কি, আপোনাৰ ইয়াত ৱালখন লাগে, আৰু প্লাছ আপোনাৰ যি আপোনাৰ জৰাজীৰ্ণ অৱস্থা, সেই জৰাজীৰ্ণ অৱস্থাটো পৰ্যটন বিভাগে মানে এইটো আপোনাৰ ভাল কৰি চাব লাগে। আৰু এইটো এটা আপোনাৰ ঐতিহাসিক, যিহেতুকে আপোনাৰ ৰজা মহাৰাজাৰ মানে এই বস্তুটো, সেইকাৰণে আমি সংৰক্ষণ কৰাটো আমি বিচাৰিছোঁ। কাৰণ কিয়, আমি যিহেতুকে গুৱাহাটীৰ পৰা আহিছোঁ, আৰু বহুত মানে এইটোক লৈ মানে শিৱসাগৰবাসী চবে গৌৰৱ কৰে, অল অসমবাসীয়ে গৌৰৱ কৰে। হয়, সকলোৱে আমি গৌৰৱ কৰোঁ এই ঐতিহাসিক তলাতল ঘৰক লৈ। এই তলাতল ঘৰৰ দেৱালত যি ধৰণে একাংশই আচলতে এনেধৰণে আঁকি দেৱালখন নষ্ট কৰি থৈ যায়, সেইদৰে ৰংঘৰটো আমি দেখিবলৈ পাওঁ যে ৰংঘৰ দেৱালতো চোকা বস্তুৰে আঁকি থৈ যায়, যাৰ ফলত যথেষ্ট ক্ষতি হৈছে এই তলাতল ঘৰৰ দেৱালয় বা ৰংঘৰৰ দেৱালয়। আৰু ইয়াত যিটো বাউণ্ডেৰী, এই বাউণ্ডেৰী মুক্ত হৈ থকাৰ বাবে পিছফালে আচলতে গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হয়। আৰু ইয়াত
ঠায়ে ঠায়ে মই দেখুৱাইছোঁ কি ধৰণে আচলতে হেলুৱে ধৰি ইয়াত অৱস্থা নাইকিয়া হৈছে এই তলাতল ঘৰৰ পিছফালৰ দেৱালসমূহ হেলুৱে ধৰি ইয়াত চানি ধৰিছে গতিকে এই ক্ষেত্ৰত যি কেন্দ্ৰীয় পুৰাতত্ব বিভাগে ইয়াত গুৰুত্ব দিব লাগে তেওঁলোকে কঠোৰ নিৰ্দেশনা দিব লাগে যিবিলাক প্ৰতিষ্ঠানক আচলতে এই পিছফালটো নিবিদা দি থৈছে পৰিষ্কাৰ কৰিবলৈ চাফ চিকুণ কৰিবলৈ তেওঁলোকক আচলতে কি ধৰণে কাম কৰিছে সেয়া কঠোৰভাৱে আচলতে চাব লাগে তেওঁলোকে নিৰীক্ষণ কৰিব লাগে অনাগত সময়ত লক্ষণীয় হ'ব এই যিকেইটা দিশ এই দিশ সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ